যিসকলে চাকৰি পোৱাৰ পাছত এতিয়া SIও এপ্ৰুভ হ'বনে তাক লৈ পেলাই আতংকিত হৈ আছে বা সন্দেহ হৈ আছে মনত। বলক সেই সন্দেহ আজি মই নিষ্পত্তি কৰিবলৈ গৈ আছোঁ, চাই থাকিব। খালি চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ বাতৰি বা মেছেজবিলাক পাই থাকিবৰ কাৰণে। প্ৰথম কথা হ'ল আপুনি বিভাগৰ নিৰ্দেশনা অনুসৰি আপুনি ফিন আছামত গৈ পেলাই NPS কৰিলে নে নাই বা NPSত একাউণ্ট খুলিলে নে নাই, আৰু এইটো দেখা পোৱা মেছেজটো আপোনাৰ আহিছে নে নাই। যদি মেছেজ বক্সত এইটো আহিছে তেতিয়াহ'লে আপুনি নিঃসন্দেহে নিশ্চিন্ত হৈ থাকক যে আপোনাৰ কাম চলি আছে, এটা এটা কৰি প্ৰচেছ আগবাঢ়ি আছে, এটা এটা কৰি মেছেজ আহি আছে। এইটো অহাৰ পাছত আপোনাৰ শেষত আহিব কি আপোনাৰ এপ্ৰুভেল মেছেজ এটা আহিব। সেইটো হৈ যোৱাৰ পাছত আপোনাৰ ফিনেন্স ডিপাৰ্টমেণ্টৰ পৰা চবখিনি হৈ উঠিব। তাৰপাছত আপোনাৰ চেলাৰীটো ৰেগুলাৰ চেলাৰী হৈ পৰিব। এতিয়া প্ৰভিজনেল পাই আছে চাগে সকলোৱে। নতুনকৈ ৰেগুলাৰ হওঁতে আমাৰো তেনেকুৱাই সন্দেহ হৈছিলে, কিন্তু মই অফিচৰ কামবিলাক সহায় কৰা মেলা বহুত কাম কৰাৰ পাছত মই সকলো গম পালোঁ। গতিকে নিশ্চিত সেইবিলাক সকলো বিভাগীয় কাম, আপুনি খালি ডিউটি কৰি যাওক।